ইফালে জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত নতুন মুখ পোহৰলৈ আহিছে কিয়নো গোচৰটোৰ সৈতে হত্যাকাণ্ডৰ ধাৰা এতিয়া সংযোজন কৰা হৈছে আমি জনাব বিচাৰিছো জুবিনদাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত নতুন মুখ এই গোচৰৰ সৈতে হত্যাকাণ্ডৰ ধাৰা এতিয়া সংযোজন কৰিছে এছআইটিয়ে সমগ্ৰ গোচৰটোৰ সন্দৰ্ভত হত্যাকাণ্ডৰ ধাৰা নতুনকৈ সংযোজন কৰা হৈছে আৰু ভাৰতীয় ন্যায় সংহিতাৰ 103 নম্বৰ ধাৰা সংযোজন কৰিছে CID 18/2025 নম্বৰৰ গোচৰটোত 103 নম্বৰ ধাৰা BNSSৰ আসলতে ইয়াত পুনৰ দেখিবলৈ পোৱা গৈছে সংযোজন কৰা হৈছে আৰু পূৰ্বে একেটা গোচৰতে আছিল 61/2 105 106 এক ধাৰা এই তিনিটা ধাৰা সমান্তৰালভাৱে নতুনকৈ BNSSৰ 103 নম্বৰ ধাৰাটো ইয়াত পুনৰ সংযোজন কৰা হৈছে ফটোগ্ৰাফ এই মুহূৰ্তত আমি দেখুৱাইছো কালিৰ দিনটোত জুৰহাটত জুবিনদাৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু মাংগলিক অনুষ্ঠান অনুষ্ঠিত হৈছিল ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দিনটোতেই এই দুটা আসলতে এটা সিদ্ধাৰ্থ শৰ্মা আৰু এটা সংস্কৃতিৰ বেপাৰী এইটো আসলতে শ্যামকানু মহন্ত যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাবে জুবিনদাৰ মৃত্যু হোৱা বুলি এতিয়া অসম আৰু অসমীয়াই মানি লৈছে আৰু আদালতে যি শাস্তি নিদিয়ক কিয় জনতাৰ আদালতত এই দুটাই হৈছে মূল কালপ্ৰিত এইটো এটা হিতাধিকাৰী পৰিয়ালৰ সদস্য অসমত এটা হিতাধিকাৰী পৰিয়াল আছে এই হিতাধিকাৰী পৰিয়ালটো শিক্ষাত হিতাধিকাৰী সংস্কৃতিৰ হিতাধিকাৰী আৰু সংস্কৃতিৰ বেপাৰী জুবিন গাৰ্গক ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ ফটোখনক লৈ এইদৰে আসলতে বিলাসী হোটেলত থকা প্ৰাসাদোপম সম্পত্তি গঢ়া এইকেইটাক এতিয়া আসলতে কালিৰ দিনটোত এছআইটিয়ে ধৰি আনিছে আৰু গোচৰটোৰ সৈতে এতিয়া নতুনকৈ হত্যাকাণ্ডৰ ধাৰা সংযোজন কৰা হৈছে 18/2025 নম্বৰৰ গোচৰটোত 103 নম্বৰ ধাৰা নতুনকৈ সংযোজন কৰা হৈছে BNSSৰ ধাৰা এই ধাৰা হৈছে হত্যাকাণ্ডৰ কৰবাত নহয় কৰবাত জুবিনদাৰ কেনেবাকৈ মৃত্যু নহয় হত্যা হৈছিল নেকি সেই প্ৰসংগ কিন্তু এই মুহূৰ্তত পুনৰ উত্থাপন হৈছে আৰু আমি এই মুহূৰ্তত আপোনালোকক সেই তথ্য দিবলৈ চেষ্টা কৰিছো জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ নতুন মূৰ এতিয়া পোহৰলৈ অহা পৰিলক্ষিত হৈছে আৰু আমি আপোনালোকক শেহতীয়া কেইবাটাও তথ্য এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিম বিপদ কমা নাই শ্যামকানু মহন্তৰ 14 দিনৰ আৰক্ষীৰ জিম্মা উকলিলেই আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব শ্যামকানু মহন্তক আমি এই মুহূৰ্তত ডাঙৰ আপডেটছ আপোনালোকক দিব বিচাৰিছো মুন্না প্ৰসাদ গুপ্তা এছআইটিৰ যিগৰাকী আসলতে আন এজন সক্ৰিয় সদস্য অৰ্থাৎ এই যিটো অভিযান চলি আছে এই অভিযানটোৰ আন এজন মুখ্য অভিযানকাৰী মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে মন্তব্য কৰিছে যে দুইজনৰ বিৰুদ্ধে কালিৰে পৰা তদন্ত চলি আছে আৰু ইয়াত 103 ধাৰা সংযোজন কৰা হৈছে সিংগাপুৰৰ অটপসি ৰিপৰ্ট পৰিয়ালক ইতিমধ্যে সিংগাপুৰ প্ৰশাসনে সাবমিট কৰিছে আৰু গুৱাহাটীত কৰা পোষ্টমৰ্টেম ৰিপৰ্ট এতিয়ালৈকে অহা নাই দিল্লীৰ ফৰেনসিক লেবলৈ ভিসেৰা প্ৰদান কৰা হৈছে যদিও এই পৰ্যন্ত প্ৰতিবেদন অহা নাই শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তকো বৰ্তমান সুধা পোছা কৰি থকা হৈছে তদন্তৰ খাতিৰত মুন্না প্ৰসাদ গুপ্তাই অধিক তথ্য আগবঢ়োৱা নাই কিন্তু 18/2025 গোচৰতে সিদ্ধাৰ্থ আৰু শ্যামকানুক গ্ৰেপ্তাৰ কৰা হৈছে ইফালে শেহতীয়া আপডেটছ আমি আপোনালোকক জনাব বিচাৰিছো বিপদ কমা নাই শ্যামকানু মহন্তৰ 14 দিনৰ আৰক্ষীৰ জিম্মা উকলিলেই আনটো গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব শ্যামকানু মহন্তক 19/2025 শ্যামকানুৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ গোচৰ ৰুজু হৈ আছে টকা পইচাৰ বিত্তীয় খেলিমেলি আৰু বহু তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আয় বহিৰ্ভূত সম্পত্তি লাভ কৰিছে এগৰাকী শ্যামকানু মহন্তৰ বিৰুদ্ধে আমি এই মুহূৰ্তত আপোনালোকক কেইবাটাও তথ্য দিব বিচাৰিছো 103 সংযোজন কৰাৰ সমান্তৰালভাৱে শেহতীয়া আপডেটছ এয়াই যে 14 দিনৰ আৰক্ষীৰ জিম্মা উকলি গলেও শ্যামকানু মহন্তৰ বিপদে লগ নেৰে কিয়নো শ্যামকানু মহন্তৰ আন এটা গোচৰ আছে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ সেই গোচৰত পুনৰ CIDয়ে গ্ৰেপ্তাৰ কৰিব এইটো নৰাধম জুবিনদাৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তক শ্যামকানুৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে আমি বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো 19/2025 নম্বৰৰ যিটো গোচৰ সেই গোচৰ সন্দৰ্ভতেই এছআইটিয়ে পুনৰ গ্ৰেপ্তাৰ কৰিব পাৰে শ্যামকানু মহন্তক শ্যামকানু মহন্তৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ এটা গোচৰ ৰুজু হৈ আছে আৰু এই পৰ্যন্ত শেহতীয়া আপডেটছ এয়াই যে 14 দিনৰ এছআইটিৰ জিম্মা উকলি গলেও কিন্তু শ্যামকানু মহন্তক পুনৰবাৰ গ্ৰেপ্তাৰ কৰিব এছআইটিয়ে
কিয়নো শ্যাম কানুৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে আমি এই মুহূৰ্তত শেহতীয়া আপডেটছ আপোনালোকক জনাইছো শেখৰজ্যোতি গোস্বামীৰ সমান্তৰালভাৱে যিগৰাকী জুবিন গাৰ্গৰ কো-ছিংগাৰ সহশিল্পী আসলতে অমৃত প্ৰভা মহন্ত সেই অমৃত প্ৰভা মহন্তকো বৰ্তমান জেৰা অব্যাহত ৰাখিছে আমি পুনৰবাৰ আপোনালোকক এই শ্যাম কানু মহন্তৰ চেহেৰাটো পুনৰবাৰ দেখুৱাইছো শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ নাম লৈ জুবিন গাৰ্গক বেপাৰ কৰি নুদুকা চেহেৰা বনাইছে ভালদৰে দৃশ্য মন কৰক এইটো হৈছে শ্যাম কানু মহন্ত আৰু এই শ্যাম কানু মহন্তৰ পুনৰ এতিয়া বিপদ দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি অধিক তথ্য জানিবলৈ চেষ্টা কৰিম আমি চেষ্টা অব্যাহত ৰাখিছো আমাৰ সতীৰ্থ হাফিজুৰৰ সৈতে সংযুক্ত হোৱাৰ শ্যাম কানুৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ এটা গোচৰ ৰুজু কৰা হৈছে 19/2025 ৰুজু কৰা হৈছে গোচৰটো এই কথা স্পষ্ট যে কোনো কাৰণতে এইটো শ্যাম কানু মহন্ত হাৰিব নোৱাৰিব শ্যাম কানু মহন্ত কোনো কাৰণতে হাৰিব নোৱাৰে কিয়নো শ্যাম কানু মহন্তৰ বিৰুদ্ধে আন এটা গোচৰ বৰ্তমান ৰুজু কৰা হৈছে আমি অধিক তথ্য জনাৰ চেষ্টা অব্যাহত ৰাখিছো আমাৰ সতীৰ্থ সাংবাদিক হাফিজুৰ ৰহমান তাতেই উপস্থিত আছে আৰু শ্যাম কানুৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ গোচৰ ৰুজু কৰা হৈছে শেহতীয়া বিগ আপডেটছ এই মুহূৰ্তত আমি জনাইছো কোনো কাৰণতে ৰক্ষা নপৰে শ্যাম কানু মহন্ত 19/2025 গোচৰ ৰুজু কৰা হৈছে আৰু পূৰ্বে একেটা গোচৰতে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে শ্যাম কানু মহন্তক শ্যাম কানু মহন্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আই বহিভূত সম্পত্তিৰ অভিযোগ উত্থাপন হৈছে এইটো শ্যাম কানু মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ নাম লৈ জুবিন গাৰ্গক বেপাৰ কৰি টকা ঘটিলে নুদুকা হল 3 ষ্টৰী বিল্ডিং সাজিলে আৰু তাৰ পাছত জুবিনদাৰ দুৰ্ঘটনাৰ খবৰ পায়ো হাস্পতাললৈ নগৈছিল এইটো নৰাধম জাতিদ্ৰোহী জুবিনদাৰ মৃত্যুৰ মূল অভিযুক্ত শ্যাম কানু মহন্ত